নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি ফৰেষ্ট বেটেলিয়নৰ ওপৰত আলোচনা কৰিম ফৰেষ্ট গাৰ্ডৰ 2024-25ত যিখিনি বৰ্তমান নটিফিকেশ্যন প্ৰকাশ পাইছিল বা 2024ত যিখন নটিচ প্ৰকাশ পাইছিল সেই নটিচখনত কি উল্লেখ আছিল ফৰেষ্ট বেটেলিয়ন 2025ত যে ইণ্টাৰভিউ হ'ব কিনো আছিল সেই নটিচখনত কিমানখিনি পদ মুকলি হ'ল বা এডুকেশ্যন কোৱালিফিকেশ্যন লগতে 2025ত কিছুমান নতুন নীতি নিয়মো আহিছে ফৰেষ্ট গাৰ্ডৰ ফালৰ পৰা তো সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম এই ভিডিঅ'টোত মই আগতে যিমানখিনি ফৰেষ্ট গাৰ্ডৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'খিনিত কিছুমানৰ পৰা গালিও খাইছিলোঁ বাৰু মিছা ইনফৰমেশ্যন দিয়া বুলি কিন্তু মিছা ইনফৰমেশ্যন নহয় সেইবোৰ সঁচা নেক্সটত বহুতে কমেণ্ট কৰি আছিল দাদা অসম পুলিচৰ ইণ্টাৰভিউ দেখোন হৈ গ'ল ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ গ'ল ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত হ'ব নতুন ভেকেঞ্চি কেতিয়া আহিব ঠিক তেনেকৈও কমেণ্ট কৰি আছিল সেইসকলৰ বাবেও আজিৰ ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব তো গম পাব এটলিষ্ট ফৰেষ্ট গাৰ্ডৰনো ইণ্টাৰভিউ কেতিয়া হয় বা এপ্লাই কেতিয়া হয় বা নটিচখনত ক'ত কি উল্লেখ আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে সেই আটাইখিনি কথা এই ভিডিঅ'টোত গম পাব মোৰ অকণমান শাৰীৰিক অসুস্থতাৰ বাবে এইকেইদিন ভিডিঅ' আপলোড কৰাত আপোনালোকৰ বাবে পলম হৈ আছে মই অকণমান অসুস্থ শাৰীৰিকভাৱে সেইকাৰণে তাৰ বাবে আপোনালোকে ক্ষমা কৰিব এতিয়া বাৰু বহুত দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ এই নটিচখনতনো ক'ত কি উল্লেখ আছিলে আপোনালোকক কৈ দিছোঁ প্ৰথম কথা ভেকেঞ্চিখিনি আহিছে ইয়াৰ অৰ্গেনাইজেশ্যন নেম উল্লেখ কৰিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড SLPRBত ইয়াত এইটো নটিফিকেশ্যন তেওঁলোকে উল্লেখ কৰিছে এই চাইটটোত যদিও আপোনালোকে যায় তেতিয়াহ'লেও আপোনালোকে চাব পাৰিব এছাম ফৰেষ্ট বেটেলিয়ন 2025 ইয়াত CMA ঘোষণা কৰিছিল 7/8/2024 তাৰিখে ঘোষণা কৰিছিল 2024 চনৰ 7 তাৰিখে এই কথাখিনি তেওঁ ঘোষণা কৰিছিল বা নটিচ এখন তেওঁ প্ৰকাশ কৰিছিল নটিচখননো ক'ত কি উল্লেখ আছে সেই কথাখিনি কৈ দিছোঁ টোটেল পোষ্ট 600 আপোনালোকে গমেই পাইছে আপকামিং ভেকেঞ্চি 600 টোটেল পোষ্ট আহি আছে ফৰেষ্ট গাৰ্ডৰ যিসকলে বহুতে মোক এনেকৈও কমেণ্ট কৰি আছে যে ফৰেষ্ট গাৰ্ডৰ কথা আমাক নক'ব মই যোৱাবাৰ 1 পইণ্টৰ কাৰণে ফৰেষ্ট গাৰ্ডত চাকৰি নাপালোঁ ঠিক তেনেকৈও কৈ আছে তেওঁলোকে খুব আগ্ৰহেৰে ৰৈ আছে ফৰেষ্ট গাৰ্ডৰ বাবে আৰু যিখিনিৰ অসম পুলিচৰ ইণ্টাৰভিউ বেয়া হ'ল নিৰ্দিষ্ট কাৰণত কাৰণ অসম পুলিচৰ ইণ্টাৰভিউ যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিল প্ৰেক্টিচ কৰি আছিল ৰানিং কৰি আছিল ফিল্ডত তেতিয়া খুব বৰষুণ দি আছিল ইণ্টাৰভিউটো বৰষুণ চলি আছিল ছোৱালীখিনিৰ ইণ্টাৰভিউত সেইবাবে অসম পুলিচত যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিল তেনেকৈ হয়তো তেওঁলোকে মাৰ্ক উঠাব নোৱাৰিলে তো সেইসকলে ফৰেষ্ট গাৰ্ডৰ বাবে একদম 100% প্ৰিপেৰেশ্যন কৰি আছে মই ভাবোঁ তেওঁলোকৰ বাবে খুব গুৰুত্বপূৰ্ণ এইখিনি কথা টোটেল পদ মুকলি হৈছিল 600 ইয়াৰ আগত যিটো হৈ গৈছিল ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ 2022ত নে কিহতেই হৈছিল তাতেও 600 আছিল কিজানি পোষ্ট এইবাৰো কিন্তু 6,600 আপকামিং পোষ্ট আহি আছে ফৰেষ্ট গাৰ্ডত অৰ্গেনাইজেশ্যন নেম মই আপোনালোকক কৈ দিছোঁ ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড SLPRB ইয়াত উল্লেখ কৰা আছে আপোনালোকে যদি চাব পাৰে এপ্লাই প্ৰচেছ অনলাইন হ'ব হয়তো চিন্তা কৰিব নালাগে অসম পুলিচৰ নিচিনাই ঠিক এপ্লাই হ'ব পোষ্ট নেম আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ইয়াত উল্লেখ আছে AFPF বুলি ইয়াত উল্লেখ আছে নেক্সট জব লোকেশ্যন উল্লেখ কৰিছে অল অসমৰ ভিতৰত আপোনালোকৰ ডিউটি হ'ব পাৰে সেয়া আপোনালোকৰ জেনেৰেল ডিউটিও হ'ব পাৰে বা নিৰ্দিষ্ট ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য তেনেকুৱাবিলাকতো আপোনালোকৰ ডিউটি হ'ব পাৰে অফিচিয়েল ৱেবছাইট ইয়াত উল্লেখ কৰিছে slprb.in আপোনালোকেও যদি চাই slprb.inত যাই কিনে ফৰেষ্ট গাৰ্ডৰ যিটো নটিচ প্ৰকাশ পাইছে বা আগতে আপোনালোকে যদি ফৰেষ্ট গাৰ্ডৰ ৱেবছাইটত যায় যদি চাই সুন্দৰকৈ সকলোখিনি কথা গমেই পাব খালি SLPRB বুলি আপোনালোকে চাৰ্চ কৰি যিকোনো ব্ৰাউজাৰত যদি SLPRB বুলি চাৰ্চ কৰে অসম পুলিচৰ ৰিলেটেড যিমানখিনি কথা বা যিমানখিনি নটিচ আহি আছে আপোনালোকে নিশ্চয় নিজে চাব পাৰিব দৰমহাৰ কথা ইয়াৰ উল্লেখ কৰিছে 14,000 পৰা 60,500 টকালৈকে আপোনালোকৰ দৰমহা থাকিব এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসম পুলিচত বহুতো কেণ্ডিডেটে 1 মাহ এসপ্তাহ বা একদিনৰ কাৰণেও এইজৰ বাবে কিছুমানৰ বেছি কিছুমানৰ কম তেওঁলোকে এপ্লাই কৰিব পৰা নাই আৰু অসম পুলিচত মই যিমানখিনি ভিডিঅ' আগতে আপলোড কৰিছিলোঁ মোক তাতে বহুত কেণ্ডিডেটে সুধি আছিল দাদা নেক্সট অসম পুলিচৰ ইণ্টাৰভিউ হ'বনে নহয় বা এপ্লাই হ'বনে নহয় সুধি আছিল বা ফৰেষ্ট গাৰ্ডৰ এপ্লাই হ'বনে নহয় এতিয়া ফাইনেলি সেই সময়খিনি আহি গৈছে আপোনালোক যিমানখিনিয়ে বা তোমালোক মোক যিমানখিনিয়ে কমেণ্ট কৰি আছিলা যে ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ বা অসম পুলিচৰ ইণ্টাৰভিউ হ'বনে নহয় বুলি তোমালোকৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাবা ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আহিছোঁ এইখিনি যদি আপোনালোকৰ এইজ মিলে বা এইখিনি যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব তো কিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে বা কিমান বয়স লাগে জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকক প্ৰথম কথা আপোনালোকৰ 10 পাছ বিচাৰিছে ফৰেষ্ট গাৰ্ডৰ বাবে ফৰেষ্ট বেটেলিয়নৰ বাবে বহুত একো বিচৰা নাই 10 পাছ লাগিব আপোনালোকৰ লগতে আপোনালোকৰ ডমিচাইল বা PRC চাৰ্টিফিকেট লাগিব আজি মুখ্যমন্ত্ৰী মহোদয়ে 2024ৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ তেনেকুৱা কোনোবা এটা মাহতেই তেওঁ ঘোষণা কৰিছিল যে 2025ৰ আৰম্ভণিতে আমি ডমিচাইল নীতি লগাই দিম ডমিচাইল নীতি বলবৎ কৰা হ'ব তেতিয়া তো ঠিক ইয়াতেই এইটো কথা ঘোষণা কৰিছে যে ফৰেষ্ট গাৰ্ডৰ যিটো ইণ্টাৰভিউ হ'ব ইলিজিবিলিটি ক্ৰাইটেৰিয়াত
আপোনালোকৰ 10 পাছ হ'ব লাগিব নতুবা 10 পাছটো লাগিবই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন তাৰ নেক্সট আপোনালোকৰ ডমিচাইল বা পিআৰচি চাৰ্টিফিকেট বিচাৰিছে তেওঁলোকে এখন আপোনালোকৰ একদম বাউণ্ড লাগিবই নহ'লে ডমিচাইল লাগিব নহ'লে পিআৰচি চাৰ্টিফিকেট লাগিব পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট নেক্সট ইয়াত এটা কথা উল্লেখ কৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত নাম থকাটো বাধ্যতামূলক হ'ব লাগিব আপোনালোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত আপোনাৰ নাম নাই তেতিয়া কিন্তু ফৰেষ্ট গাৰ্ডৰ বাবে আপুনি এপ্লাই কৰিব নোৱাৰে ক্ৰাইটেৰিয়াখিনি মই আকৌ কৈ দিছোঁ আপোনালোকৰ যদি খোকোজা আছে প্ৰথম কথা আপুনি 10 পাছ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব তাৰ নেক্সট হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও এপ্লাই কৰিব পাৰিব আপোনালোকৰ কথা নাই বি এ বি কম বি এছ চি যি কমপ্লিট কৰিছে এপ্লাই কৰিব পাৰিব কিন্তু মিনিমাম 10 পাছ হ'ব লাগিব নেক্সট আপোনালোকৰ ডমিচাইল বা পিআৰচি চাৰ্টিফিকেটখন লাগিব সেইখনৰ বাবে আপুনি এতিয়াৰ পৰা এপ্লাইটি ষ্টাৰ্ট কৰিব পাৰে তাৰ নেক্সট এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নামটি থাকিব লাগিব এইটো আছিল প্ৰথম ক্ৰাইটেৰিয়া এইখিনি আপোনালোকে তিনিটা আপোনালোকৰ কমপ্লিট হ'ব লাগিব ছেকেণ্ডটো কথা হৈছে আপোনালোকক যিহেতু এইটো অসম আছাম ফৰেষ্ট বেটেলিয়ন সেইটো কাৰণে অসমত অসমীয়া ভাষাটো খুব প্ৰয়োজনীয় গতিকে আপোনালোকে সম্পূৰ্ণ অসমীয়া অৰ্থাৎ আপুনি অসমীয়া ভাষাটো খুব সৰলভাৱে বুজি পাব লাগিব ক'ব পাৰিব লাগিব লিখিব পাৰিব লাগিব প্ৰথম ইণ্টাৰভিউত আপোনালোকৰ অৰেল বা ভাইভাত অসমীয়াত পতা হ'ব গতিকে অসমীয়া ভাষাটো একদম জনাটো কম্পালচৰি এইখিনি ক্ৰাইটেৰিয়া 10 পাছ হ'ব লাগিব পিআৰচি বা ডমিচাইল এখন চাৰ্টিফিকেট লাগিব লগতে নাম ৰেজিষ্টাৰ আপোনালোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন লাগিব ছেকেণ্ড কথা অসমীয়া ভাষাটো সম্পূৰ্ণকৈ শুদ্ধকৈ ক'ব পৰা আপুনি হ'ব লাগিব ইমানখিনি থাকিলেই ফৰেষ্ট গাৰ্ডৰ বাবে আপুনি এপ্লাই কৰিব পাৰে নেক্সট আহিছোঁ এইজত 18 পৰা 25 বছৰ বয়স হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ৰিলেক্সেশ্যন আপোনালোকে পাই গম পায় জেনেৰেল কেণ্ডিডেটৰ বাবে কোনো ৰিলেক্সেশ্যন এতিয়ালৈকে চৰকাৰে লোৱা নাই সেয়া আপোনালোকে গম পায় মোক বহুত জেনেৰেল কেণ্ডিডেটে কমেণ্ট কৰে আমাৰ জেনেৰেল কেণ্ডিডেটখিনিক চৰকাৰে অকণমান হাৰাছমেণ্ট কৰিছে আমাক নম্বৰো সকলোতে বেছি লাগে পইচা পাতিও আমি বেছিকৈ কাটিব লাগে নেক্সট আমি এইটো কি হেৰিও নাপাওঁ মানে ৰিলেক্সেশ্যনো নাপাওঁ কি কৰিবা উপায় নাই সেয়া আপোনালোক ওপৰৰ মানুহ ওপৰৰ কাষ্টৰ মানুহ গতিকে তেনেকৈ আপোনালোকৰ ছিষ্টেম কিন্তু মই অবিচি সেয়া আমি গৌৰৱ কৰোঁ আমি ৰিলেক্সেশ্যনো পাওঁ জেনেৰেলকৈ অকণমান আমাৰ নাম্বাৰবিলাক কম হ'লেও খাটি যায় সেইটো কাৰণে ইয়াত 18 পৰা 25 বছৰ কেণ্ডিডেট কেৱল জেনেৰেলখিনিয়ে 18 পৰা 25 বছৰলৈহে আবেদন কৰিব পাৰিব SC STয়ে 5 বছৰ ৰিলেক্সেশ্যন পাব OBC MBCয়ে 3 বছৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ SC STয়ে আপোনালোকে 30 বছৰলৈ আবেদন কৰিব পাৰিব 18ৰ পৰা 30লৈকে 18ৰ পৰা 30 বছৰলৈকে আৰু আমাৰ OBCখিনিয়ে 18ৰ পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব মেল ফিমেল কোনো কথা নাই চিলেকশ্যন প্ৰচেছ কেনেকুৱা মই অকণমান পিছতে আপোনালোকক কৈ দিছোঁ ভিডিঅ'টো মুঠতে আপোনালোকে শেষলৈ চাই থাকিব এতিয়া কৈছোঁ চিলেকশ্যন প্ৰচেছ আপোনালোকৰ 5টা ষ্টেজত চিলেকশ্যন প্ৰচেছটো হয় আপোনালোকৰ যিটো ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ সেইটো 5টা ষ্টেজত হ'ব 1 নম্বৰ ষ্টেজটো হৈছে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন যদি আপোনালোকৰ কিবা জাল ডকুমেণ্ট থাকে যদি আপোনালোকৰ নকল ডকুমেণ্ট কিবা থাকে বা নতুনকৈ নিজে মাৰ্কশ্বিটত মাৰ্ক সোমোৱা কিবা থাকে তেনেকৈ কিন্তু আপোনালোকৰ নহ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকে খুব সুন্দৰকৈ কৰিব সেই ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ক্লিয়াৰ হ'লে ছেকেণ্ড ষ্টেপ হ'ব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ইফিচিয়েঞ্চি টেষ্টৰ পিছতে 3 নম্বৰত আহিব আপোনালোকৰ মেডিকেল 4 নম্বৰত হ'ব আপোনালোকৰ ৰিটন টেষ্ট 5 নম্বৰত হ'ব অৰেল নতুবা আপোনালোকৰ ভাইভা অৰেল বা ভাইভা তেওঁলোকে একেলগে পাতি দিব একেই বস্তু এইটো ঠিক আছে আকৌ কৰিছোঁ মই ষ্টেজকেইটা 5টা ষ্টেজত ইণ্টাৰভিউ হ'ব প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যন নেক্সট ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা যিয়ে নকোৱা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট 3 নম্বৰ হ'ব আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন তাৰ নেক্সট ৰিটন টেষ্ট তাৰপিছত অৰেল বা ভাইভা এই 5টা ষ্টেজ যদি আপুনি ক্লিয়াৰ কৰিব পাৰে যদিহে আপোনাৰ কাট অফ মিলে তেতিয়াহ'লে নেক্সট আপোনালোকৰ চাকৰিৰ বাবে নাম আহিব এতিয়া এইটো জোখমাক ক'তনো কিমান জোখমাক লাগে যিহেতু জোখমাকটো আগতে কৰি লোৱা হয় সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ বহুতে মোক সুধিও থাকে আমি অকণমান হাইটৰ কাৰণে নোৱাৰোঁ বা হাইট বঢ়োৱা কিবা বুদ্ধি আছে নেকি দাদা বা কিবা টিপ আছে নেকি এনেকুৱাকৈ মোক সোধে মই তেনেকুৱাকৈ হাইট বৃদ্ধি কৰা টিপছ বা চেষ্ট বৃদ্ধি কৰা টিপছ তেনেকুৱাকৈ মই দিয়াৰ ভিডিঅ' আপলোড কৰাও নাই বা মই নাজানো সেই বিষয়ে সেইটো কাৰণে আপলোড কৰা নাই তেনেকুৱাকৈ আপোনালোকে ইউটিউবত বহুত ভিডিঅ' পাব ৰানিং ইনক্ৰিজ কৰা বা হাইট আপোনালোকৰ 2 ইঞ্চি 3 ইঞ্চি কিবা বঢ়োৱা বা চেষ্ট আপোনালোকৰ বঢ়োৱা বুক ফুলোৱা বুদ্ধিবিলাক সেইবিলাক আপোনালোকে ইউটিউবত ছ'চিয়েল মিডিয়াত আজিকালি বহুত বস্তুৱে পায় সকলো বস্তুৱে উপলব্ধ ইউটিউবত ধুনীয়াকৈ চাব কিছুমান ফিজিকেল কিছুমান একাডেমি আছে ডিফেন্স একাডেমি তাৰে ভিডিঅ'সমূহ চাব আপোনালোকে A to Z গম পাব কেনেকৈ হাইট বৃদ্ধি কৰে বা কেনেকৈ চেষ্ট বৃদ্ধি কৰে বা কেনেকৈ ৰানিংটো ইনক্ৰিজ কৰে ঠিক আছে জোখমাপখিনিৰ কথা কৈছোঁ মই জেনেৰেল OBC আৰু MOBC SCৰ বাবে হাইট লাগিব 162.5 চেণ্টিমিটাৰ এইখিনি কেৱল মেলৰ বাবে আৰু ফিমেলৰ বাবে লাগিব 154.94 চেণ্টিমিটাৰ আকৌ কৈ দিছোঁ মই কাৰণ অকণমান হাইটৰ 1 ইঞ্চি 1 চুটা হাইটৰ কাৰণে বহুত কেণ্ডিডেট বাহিৰ হৈ আহিব লগা হয় সেইকাৰণে আকৌ এবাৰ কৈ দিছোঁ ভালদৰে শুনিব হাইটত আহিছোঁ হাইটৰ কথা কৈছোঁ মেলখিনিৰ কথা পুৰুষখিনিৰ কথা জেনেৰেল OBC MOBC SCৰ কাৰণে লাগিব 162.5 চেণ্টিমিটাৰ
56 সেন্টিমিটাৰ দেই 56 সেন্টিমিটাৰ 162.56 সেন্টিমিটাৰ লাগিব মেলৰ আৰু ফিমেলৰ লাগিব 154.94 সেন্টিমিটাৰ নেক্সট এবাৰ নেক্সট কেটেগৰী যিখিনি বাকি থাকিল আমাৰ STH আৰু STP তেওঁলোকৰ 160.02 সেন্টিমিটাৰ মেলৰ বাবে আৰু ফিমেলৰ বাবে লাগিব 152.40 সেন্টিমিটাৰ ঠিক আছে আকৌ কৈ দিছো মই STP আৰু STH ৰ মেলৰ লাগিব 160.02 সেন্টিমিটাৰ ফিমেলৰ লাগিব 152.40 সেন্টিমিটাৰ আপোনালোকৰ হয়তো কনফিউজ এতিয়া নাই আৰু যদি কনফিউজ যদি কিবা জোখমাখখিনি আছে মোৰ তাত কমেন্ট কৰিব মই আপোনালোকক নিশ্চিতভাৱে জনাই দিম কমেন্টৰ কাৰণ মই ৰিপ্লাই মোৰ যিমানবোৰ ভিডিঅ' আহি থাকে মই সকলো ভিডিঅ'লৈ ৰিপ্লাই কৰি আছো আজিৰ ডেটত কমেন্টৰ ক্ষমা কৰিব মই অকণমান অসুস্থ হৈ কাৰণে ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক কৈ দিছো মই শাৰীৰিকভাৱে অকণমান অসুস্থ সেইবাবে ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব পৰাই নাই চেষ্টত আহিছো চেষ্টত কোনো ধৰণৰ ফিমেলৰ ইয়াত কথা আহি নপৰে আপোনালোকৰ আমাৰ যিখিনি মেল ল'ৰাখিনিৰ কথা কৈছো চেষ্টত আপোনালোকৰ জেনেৰেল OBC MOBC SC STP চেষ্ট লাগিব নৰ্মেল চেষ্ট 80 এক্সপেন্ডেড কৰি আপোনালোকে ফুলাই কিনে 85 বনাব লাগিব আপোনালোকৰ নৰ্মেল 90 থাকিব পাৰে বা 95 থাকিব পাৰে কিন্তু পাঁচ আপোনালোকে ফুলাবই লাগিব যেনেকে নহওক আপোনাৰ পাঁচ ফুলোৱাটো একদম বাধ্যতামূলক আপোনালোকৰ যদি 80 থাকে OBC জেনেৰেল MOBC SC আৰু STP 80 সেন্টিমিটাৰ আপোনালোকৰ লাগিব আৰু 5 সেন্টিমিটাৰ আপোনালোকে ফুলাবই লাগিব কিন্তু নৰ্মেল যদি 80 তকৈ কম হয় 79 যদি হয় আপোনালোক কেনসেল হ'ব ঠিক আছে তো চেষ্টৰ কাৰণে আপোনালোকে অকনমান এক্সাৰসাইজ কৰিব STH ৰ বাবে লাগিব 78 সেন্টিমিটাৰ নৰ্মেল আৰু ফুলাই কিনে 83 কৰিব লাগিব আপোনালোক কোনোবা এজন STH ৰ যদি ক্যান্ডিডেটৰ 90 চেষ্ট আছে আপুনি যদি 5 সেন্টিমিটাৰ ফুলাব নোৱাৰে 95 কৰিব নোৱাৰে ফুলাই কিনে কাম নাই কিন্তু 5 সেন্টিমিটাৰ ফুলোৱাটো আপোনালোকৰ বুদ্ধি বা আপোনালোকৰ টিপস যেনেকৈ আপোনালোকে 5 সেন্টিমিটাৰ ফুলাব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা কিন্তু STH ৰ 78 লাগিব নৰ্মেল আৰু জেনেৰেল OBC MOBC SC STP লাগিব 80 এইখিনি কথা আপোনালোকে মনত ৰাখিব 80 আৰু 78 নেক্সট আইছো এবাৰ দৌৰা আৰু লং জাম্প কিমানখিনিনো দৌৰিব লাগে কিমানখিনিনো লং জাম্প মাৰিব লাগে ফৰেষ্ট গাৰ্ডত মেল ক্যান্ডিডেটে 3200 মিটাৰ ৰানিং কৰিব লাগিব গমে পায় আপোনালোকে 14 মিনিট সময় পায় অসম পুলিচৰ নিচিনাই তাৰ পিছত আপোনালোকে লং জাম্প মাৰিব লাগিব আপোনালোকৰ তিনিটা চান্স থাকিব মিনিমাম 335 সেন্টিমিটাৰ আপোনালোকে জপিয়াব লাগিব মিনিমাম সেইখিনি যদি সেন্টিমিটাৰ জপিয়াব পাৰে 335 সেন্টিমিটাৰ যদি জপিয়াব পাৰে আপোনালোক কোৱালিফাইড হ'ব মানে আপোনালোকে 20ৰ ভিতৰত 10 হে পাব আৰু 335 সেন্টিমিটাৰৰ আউটত যদি আপোনালোকে বাহিৰত যদি মাৰিব পাৰে বা 400 মাৰে 500 মাৰে 600 মাৰে সেইটো আপোনালোকৰ কথা সেই হিচাপে আপোনালোকে মাৰ্ক পাব ফিমেলত আহিছো ফিমেলত 1600 মিটাৰ ৰানিং কৰিব লাগিব 8 মিনিটৰ ভিতৰত আৰু জাম্প আপোনালোকৰ লং জাম্প হ'ব 244 সেন্টিমিটাৰ 244 সেন্টিমিটাৰ আপোনালোকেও তিনিটা চান্স পাব সেই তিনিটা চান্সৰ ভিতৰত মিনিমাম আপোনালোকৰ কিন্তু 244 সেন্টিমিটাৰ আপোনালোকে জপিয়াব লাগিব তাৰ নেক্সট তিনিটা আপোনালোকে চান্স পাব লং জাম্পত লুৰাইও পাব তিনিটা ছোৱালীও পাব তিনিটা যিটোতে বেছি আপোনালোকে জপিয়াব পাৰিছে সেইটোৰে জোখ তেওঁলোকে ল'ব এইখিনি মেইনলি ফিজিক্যালি আপোনালোকৰ টেষ্ট কৰা হ'ব দৌৰা জপিওৱা বা জোখমাখ ইমানখিনি এইখিনি যদি আপোনালোকৰ আছে আপুনি ফৰেষ্ট গাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল আৰু পিছত কিবাখিনি 26 কিলোমিটাৰ নে কিমান খোজ কাঢ়িব দিয়ে সেইবোৰ ষ্টেপ বাৰু বৰ্তমান আহি পৰা নাই এপ্লাইটো হওক ফেব্ৰুৱাৰী মাহত এপ্লাই হ'ব ফেব্ৰুৱাৰী মাহৰ হয়তো প্ৰথম সপ্তাহৰ পৰা এপ্লাই হ'ব মাৰ্চত কিন্তু ইয়াৰ এপ্লাই সম্পূৰ্ণ শেষ হ'ব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল ফৰেষ্ট গাৰ্ডৰ ফালৰ পৰা আপোনালোকক জনাই দিলোঁ বহুতে কমেণ্ট কৰি থাকে দাদা অসম পুলিচৰ ইণ্টাৰভিউ হৈ গ'ল ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ কেতিয়া হ'ব ক'ত কি আটাইখিনি কথা সুধি থাকে সেইবাবে আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়ালো তো সম্পূৰ্ণকৈ যদি এতিয়াও ভিডিঅ'টো চাই আছে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম